নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি ২৭ মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ ঘোষণা কৰা হ'ল অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ নাম অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈ ভূপেন বৰাই হেৰুৱালে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ তিনিগৰাকী কাৰ্যকৰী সভাপতিৰ দায়িত্ব AICCৰ কাৰ্যকৰী সভাপতিৰ দায়িত্ব প্ৰদীপ সৰকাৰ ৰজলিনা তিৰ্কি জাকিৰ হুছেইন সিকদাৰ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ নাম হৈছে গৌৰৱ গগৈ গৌৰৱ গগৈৰ নেতৃত্বত 2026 চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব কংগ্ৰেছ দল আৰু গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব অৰ্পণ কৰাৰ পিছতে এতিয়া ভাৰতীয় জনতা পাৰ্টিত খলকনি দেখিবলৈ পোৱা গৈছে আৰু যোৱাকালি ঘোষণা কৰা হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিৰ নাম অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হৈছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈক সভাপতিৰ দায়িত্ব দিয়াৰ পিছতেই গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া সমগ্ৰ অসমবাসীৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে সাংসদ গৌৰৱ গগৈয়ে মোক বিশ্বাস কৰি দিয়া দায়িত্ব মই পালন কৰিম মোক বিশ্বাস কৰি যি দায়িত্ব দিছে দলে সেই দায়িত্ব মই পালন কৰিম সভাপতিৰ দায়িত্ব পোৱাৰ পিছতেই গৌৰৱৰ প্ৰতিক্ৰিয়া মল্লিকাৰ্জুন খাৰ্গে ৰাহুল গান্ধী KC বেণুগোপাল জিতেন্দ্ৰ সিঙক ধন্যবাদ গৌৰৱ গগৈৰ লগতে সমগ্ৰ অসমবাসীৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে গৌৰৱে পূৰ্বৰ APCCৰ সভাপতি ভূপেন বৰাই সুন্দৰভাৱে দলটোক নেতৃত্ব দি আগবঢ়াই নিলে মোৰ পিতৃ মাতৃৰ সমান্তৰালকৈ পত্নী আৰু সন্তানে দিয়া সমৰ্থনৰ বাবে আজি মই এই স্থানত উপনীত হৈছোঁ আগন্তুক দিনৰ বাবে মই অসমবাসীৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ বুলি মন্তব্য গৌৰৱৰ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ গৌৰৱ গগৈয়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছৰ নতুন সভাপতি গৌৰৱ গগৈৰ নাম ঘোষণা কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক পূৰ্বেই ভৱিষ্যতবাণী দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এপ্ৰিল মে মাহত আপোনাক ভাঙিব বুলি ভূপেন বৰাক নিজেই কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই কথাই যেন আজি সঁচা হ'ল গৌৰৱ গগৈৰ APCCৰ সভাপতি হোৱাৰ পিছতেই প্ৰথমটো প্ৰতিক্ৰিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ গৌৰৱ গগৈক সভাপতি পতাক লৈ এজন অসমীয়া হিচাপে মই লাজ পাইছোঁ আমি লজ্জাবোধ কৰিছোঁ অসম কংগ্ৰেছৰ নতুনকৈ সভাপতিৰ দায়িত্ব লাভ কৰা ব্যক্তিগৰাকীৰ পৰিয়ালৰ তিনিজন সদস্যই বিদেশী নাগৰিক গৌৰৱ গগৈক AICCয়ে অসম কংগ্ৰেছৰ নতুন সভাপতি হিচাপে দায়িত্ব দিয়াক লৈ সৰব হৈ পৰিল পবিত্ৰ মাৰ্ঘেৰিটা আৰু এইদৰে গৌৰৱ গগৈৰ নতুন সভাপতি নাম হিচাপে ঘোষণা কৰাৰ পিছতেই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই গৌৰৱ গগৈক সভাপতি দিয়াৰ পিছত লজ্জাবোধ কৰিছোঁ বুলি মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈয়ে আজিৰ দিনটোৰ পৰাই কাম আৰম্ভ কৰক গৌৰৱ গগৈয়ে আকৌ ধুনীয়াকৈ দলটোক সজাই তোলাৰ সুযোগ পাইছে কিন্তু গৌৰৱে মানুহৰ লগত সম্বন্ধ বঢ়াব লাগিব মানুহক সঁহাৰি দিব লাগিব গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পোৱাৰ পিছতেই এই প্ৰতিক্ৰিয়া শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ শীঘ্ৰেই গৌৰৱ গগৈয়ে আজিৰ দিনটোৰ পৰাই কাম আৰম্ভ কৰক বুলি মন্তব্য বিধায়ক অখিল গগৈৰ আন এটা ব্ৰেকিং নিউজ পুনৰবাৰ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এলিজাবেথক বোৱাৰী কৰাৰ পূৰ্বেই তৰুণ গগৈক সাৱধান কৰি দিছিল মুখ্যমন্ত্ৰীয়ে 2012 চনত তৰুণ গগৈক সকীয়াই দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ পত্নী এলিজাবেথ সম্পৰ্কত তৰুণ গগৈক এবাৰ চাবলৈ কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে সেই সময়তেই এলিজাবেথৰ সৈতে পাকিস্তানৰ সম্পৰ্কৰ কথা গম পাইছিল হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈক ইংলেণ্ডলৈ গৈ এলিজাবেথ সম্পৰ্কে তথ্য ল'বলৈ আহ্বান জনাইছিল ডক্টৰ শৰ্মাই তাৰ পিছতো এলিজাবেথৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সাংসদ গৌৰৱ গগৈ সেই দিন ধৰি গৌৰৱ গগৈৰ পৰা দূৰত্ব বজাই ৰাখিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে গম পাইছিল এলিজাবেথৰ পাকিস্তান পেলেষ্টাইন সম্পৰ্কৰ কথা 10 ছেপ্টেম্বৰৰ পাছত এলিজাবেথে এৰিব লাগিব ভাৰত স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ অসমৰ ৰাইজে নজনা বহু কথা ফাদিল হ'ব অহা 10 ছেপ্টেম্বৰ তাৰিখে গৌৰৱ গগৈৰ ওপৰত
সিরিয়াস তদন্ত কৰিব বিজেপি চৰকাৰে পুনৰবাৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈৰ ওপৰত ভাৰতৰ নিৰাপত্তা সংস্থাই গভীৰভাৱে চলাব তদন্ত গৌৰৱ গগৈ এপিচিচিৰ সভাপতি হোৱাৰ পাছতেই পাকিস্তান লিংকক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন তথ্য লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য কংগ্ৰেছৰ গোটেই এপ্ৰ'চটোৱে হৈছে পাকিস্তান তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ সৈতে সম্পৰ্ক বেছি গৌৰৱ গগৈৰ সভাপতি নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে কংগ্ৰেছত সৰু মানুহে যে ৰাজনীতি কৰিব নোৱাৰে সেই কথাটো আকৌ এবাৰ প্ৰমাণ হ'ল ভূপেন বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ পিছতেই মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ চাৰিজনীয়া এটা পৰিয়াল আছে ইয়াৰ তিনিজনেই ভাৰতীয় নহয় কিন্তু সেই গৌৰৱ গগৈক কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিছে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তানৰ পৰা দৰমুখা লৈছিল গৌৰৱ গগৈয়ে নিজেই বিষয়টো বেছি গুৰুত্বৰ কৰি দিলে আৰু এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ দাড়ি টুপি লুঙি চাই সংখ্যালঘুক বিদেশী সজোৱা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন সকিয়নি প্ৰদান কৰিছে আমছুৱে সংখ্যালঘু লোকসকলক বিদেশী সজোৱা বন্ধ কৰিব লাগে চৰকাৰে অন্যথা অসমত হ'ব ভয়ংকৰ প্ৰতিবাদ অসমৰ মানচিত্ৰৰ পৰা সংখ্যালঘুক নাইকিয়া কৰাৰ ৰাজনীতি বন্ধ কৰক চৰকাৰে সংখ্যালঘুৰ সাংবিধানিক অধিকাৰ কাঢ়ি নিব নোৱাৰিব চৰকাৰে গণতান্ত্ৰিক আন্দোলনেৰে চৰকাৰৰ পৰা কাঢ়ি অনা হ'ব সাংবিধানিক অধিকাৰ ভোট বেংকৰ বাবে সংখ্যালঘুক টাৰ্গেট কৰি লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৰু ছাগলীৰ দৰে একাংশ সংখ্যালঘুক ডিটেনশ্যন কেম্প জেলত ভৰাই দিয়া হৈছে দাড়ি টুপি লুঙি দেখিলেই কিয় সংখ্যালঘুক ধৰি বান্ধি নিয়ে হিমন্ত চৰকাৰে বিদেশীৰ নামত সংখ্যালঘুৰ ওপৰত অত্যাচাৰ বন্ধ কৰিব লাগে সংখ্যালঘুক টাৰ্গেট কৰা কাৰ্য আৰু কেতিয়াও সহ্য কৰা নহ'ব এইবোৰ আৰু মানি লোৱা নহ'ব যধে মধে সংখ্যালঘুক গৰু ছাগলীৰ দৰে ব্যৱহাৰ কৰা বন্ধ কৰক মুখ্যমন্ত্ৰীক সকিয়নি আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ পৰৱৰ্তী খবৰ বাংলাদেশী বুলি এটা নিৰ্দিষ্ট ধৰ্মৰ নাগৰিকক টাৰ্গেট কৰিছে নেকি বিজেপি চৰকাৰে চৰকাৰী নীতিৰ বিৰুদ্ধে ক্ষোভ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ উপযুক্ত প্ৰমাণ নোহোৱাকৈ সন্দেহৰ ভিত্তিত জনতাৰ ওপৰত হাৰাশাস্তি কৰা হৈছে নেকি ৰাজনৈতিক চমক সৃষ্টি কৰিবলৈ চৰকাৰে এনে কাম কৰিছে যদি ভুল কৰিছে অবৈধ বাংলাদেশীক বিতৰণ কৰিব লাগে কিন্তু উপযুক্ত প্ৰমাণ সহকাৰে কৰক নিৰ্দিষ্ট এটা ধৰ্মক চৰকাৰে টাৰ্গেট কৰি লোৱাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় এটা নিৰ্দিষ্ট ধৰ্মৰ নাগৰিকক টাৰ্গেট কৰি লৈছে নেকি বিজেপি চৰকাৰে প্ৰশ্ন চৰকাৰৰ ওপৰত ক্ষোভ উজাৰি প্ৰশ্ন কৃষক সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ এনে কৰিলে বৈধ নাগৰিকে নিজক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি গণ্য কৰে গতিকে এনে কাৰ্য বন্ধ কৰিব লাগে চৰকাৰে পৰৱৰ্তী খবৰ নিশা আটক সন্ধিয়ালৈ মুকলি বাংলাদেশী বিচৰাৰ নামত চলিছে কি সমগ্ৰ ৰাজ্যত অবৈধ অনুপ্ৰৱেশকাৰীক কিয় মুকলি কৰি দিছে আৰক্ষীয়ে আটকাধীন কিমানজনক মুকলি কৰি দিয়া হ'ল আটকাধীন কিমানজন অবৈধ বাংলাদেশী ওলাল আৰু যোৱা ৩-৪ দিন ধৰি অসম আৰক্ষীৰ নেতৃত্বত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চলিছে অভিযান ৰাজ্যৰ চুকে কোণে একাংশ লোকক সন্দেহ কৰি আটক কৰিছে আৰক্ষীয়ে শ লোকক আটক কৰি গুৱাহাটী আৰক্ষী চাউনীত ৰখা হৈছিল কিন্তু অৱশেষত নিশা আটক কৰা লোকসকলক সন্ধিয়ালৈ যাব দিয়া হ'ল কেৱল মাত্ৰ 19 জনকহে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে আৰু এইবাৰ প্ৰশ্ন উত্থাপন হৈছে যে অবৈধ নাগৰিকৰ নামত এইবাৰ ৰাজ্যত চলিছে কি নিশা আটক কৰে শ লোকক আৰু গোটেই দিন আৰক্ষী চাউনীত ৰাখি সন্ধিয়ালৈ তেওঁলোকক এৰি দিয়ে আৰক্ষীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ CRPFত পাকিস্তানী চোৰাংচোৱা CRPF জোৱান মুতিৰামক গ্ৰেপ্তাৰ কৰা হৈছে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে দেশৰ সৈতে বিশ্বাসঘাতকতা CRPFৰ জোৱানৰ ভাৰতৰ সুৰক্ষাৰ দায়িত্বত থাকি পাকিস্তানৰ হৈ চোৰাংচোৱা CRPF জোৱানৰ দিল্লীত NIA গ্ৰেপ্তাৰ কৰিলে CRPF জোৱান মুতিৰাম জাটক পাকিস্তানৰ চোৰাংচোৱা বিষয়াক ভাৰতৰ গোপন তথ্য দিছিল CRPF জোৱানজনে 2023 চনৰ পৰাই পাকিস্তানৰ চোৰাংচোৱা সংস্থাক সহায় কৰি আহিছিল জোৱানগৰাকীয়ে পাকিস্তানৰ চোৰাংচোৱা সংস্থাৰ পৰা বৃহৎ পৰিমাণৰ ধনো লৈছিল মুতি জোৱানজনে দেশৰ সৈতে বিশ্বাসঘাতকতা কৰিলে CRPF জোৱানে ইতিমধ্যেই কৰা হৈছে গ্ৰেপ্তাৰ
আন এটা গুৰুত্বপূৰ্ণ খবৰ ওম প্ৰকাশৰ মুখত পাকিস্তান জিন্দাবাদ তিৰংগা যাত্ৰাৰ সময়ত অঘটন তাৰ পিছতেই গ্ৰেপ্তাৰ তিৰংগা যাত্ৰাৰ সময়ত পাকিস্তান জিন্দাবাদ ধ্বনি শুনিবলৈ পোৱা গ'ল হুজাইৰ ৰাজপথত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে তাৰ পিছতেই উত্তপ্ত পৰিস্থিতি ওম প্ৰকাশ হৰিজন নামৰ যুৱকে দিলে পাকিস্তান জিন্দাবাদ ধ্বনি ৰেলীৰ সময়তেই যুৱকক আটক কৰি লপাথপা স্থানীয় লোকৰ অপাৰেশ্যন সিন্দুৰৰ সফলতাৰ বাবে হুজাই চহৰত চলিছিল তিৰংগা যাত্ৰা সেনাবাহিনীত সন্মান দিয়াৰ সময়তেই যুৱকৰ কাণ্ডক লৈ অথন্তৰ স্থানীয় লোকে পদযাত্ৰা সামৰি উত্তম মাধ্যম খুদাই ওম প্ৰকাশ হৰিজনক আৰক্ষীয়ে যুৱকজনক আটক কৰি প্ৰেৰণ কৰিছে জেললৈ এটা ব্ৰেকিং নিউজ 3 দিনত 5 গুণলৈ বৃদ্ধি কোভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা দেশত আক্ৰান্তৰ সংখ্যা 1000ৰো অধিক আৰু কোভিড-19ত এতিয়া আক্ৰান্ত হৈ আছে ৰোগী 3টা দিনতেই 16খন ৰাজ্যলৈ হিপালে কোভিডৰ নতুন ভেৰিয়েণ্ট এই পৰ্যন্ত ভাৰতত 1000 ঘৰ অতিক্ৰম কৰিলে কোভিড আক্ৰান্ত ৰোগীয়ে দিল্লীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ইতিমধ্যে চৰকাৰে জৰুৰীকালীন নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যখনত সৰ্বাধিক কেৰালাত 430 জনলৈ বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা ঠিক একেদৰে মহাৰাষ্ট্ৰ 209 দিল্লীত 104 গুজৰাটত 83 জনৰ দেশত ধৰা পৰিছে কোভিড-19 তামিলনাডু 69 কৰ্ণাটক 47 ৰাজস্থান 13 উত্তৰ প্ৰদেশ 15 একেদৰে তেলেংগানাত গোৱা ছত্তীশগড় মধ্যপ্ৰদেশ অন্ধ্ৰপ্ৰদেশতো হুৰাহুৰে বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে এই পৰ্যন্ত কোভিডত আক্ৰান্ত হৈ দিল্লীত মৃত্যু হৈছে 2জন ৰোগী ভয়াৱহ ৰূপত বৃদ্ধি পোৱা কোভিড আক্ৰান্তৰ সংখ্যাক লৈ উদ্বিগ্ন হৈ পৰিছে এতিয়া ভাৰত চৰকাৰ সতৰ্ক হৈ থাকিবলৈ ৰাজ্যৰ প্ৰতিখন হাস্পতাললৈ জৰুৰী বাৰ্তা প্ৰেৰণ কেন্দ্ৰীয় চৰকাৰৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ দৰিদ্ৰ মুছলমান হোৱাৰ বাবেই ভাৰতীয় লোকক খজুৱা হৈছে বিদেশী সুপ্ৰিম কোৰ্টলৈ গ'লে 99% হৈ যাব ভাৰতীয় আৰু অবৈধ নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই সংবাদমেল অনুষ্ঠিত হৈছে আৰু সংবাদমেলত কেইবাটাও ডাঙৰ অভিযোগ আনিছে নেমছুৰ ফালৰ পৰা দৰিদ্ৰ মুছলমান হোৱাৰ বাবেই চৰকাৰে টাৰ্গেট কৰিছে লোকসকলক কেৱল সংখ্যালঘু হোৱাৰ বাবেই টাৰ্গেট দৰিদ্ৰ মুছলমান হোৱাৰ বাবেই ভাৰতীয় লোকক খজুৱা হৈছে বিদেশী নাগৰিক সুপ্ৰিম কোৰ্টলৈ গ'লে 99% ভাৰতীয় হৈ পৰিব পিতৃ-মাতৃ স্বদেশী কিন্তু পুত্ৰ খজুৱা হৈছে বাংলাদেশী উদ্দেশ্য প্ৰণোদিতভাৱে সীমান্ত আৰক্ষীয়ে কোনো নিয়ম নমনাকৈ যাক তাক বিদেশী সজাইছে কেৱল ধৰ্মীয় আৰু সামাজিক চিনাকি মুছলমান হোৱাৰ বাবে প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰা হৈছে বাংলাদেশী চিনাক্তকৰণৰ মাজত অসম আৰক্ষীয়ে চলোৱা অভিযানক লৈ বিস্ফোৰণ নেমছুৰ দৰিদ্ৰ মুছলমান হোৱাৰ বাবেই ভাৰতীয় লোকক খজুৱা হৈছে বিদেশী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ ইউনুছ চৰকাৰৰ পতন নিশ্চিত বাংলাদেশৰ ৰাজপথত সেনাৰ টহল ইউনুছ চৰকাৰৰ গাদী উৎখাত কৰিবলৈ সাজু হৈ পৰিছে বাংলাদেশৰ সেনা ইউনুছ চৰকাৰৰ বিৰুদ্ধে অভিযান আৰম্ভ বাংলাদেশৰ সেনাপ্ৰধান ৱাকাৰ উজ জামানৰ মহম্মদ ইউনুছক শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ হেঁচা বাংলাদেশৰ সেনাপ্ৰধানৰ যিকোনো মুহূৰ্তত বাংলাদেশৰ মহম্মদ ইউনুছ চৰকাৰৰ পতন ঘটিব পাৰে ইউনুছ চৰকাৰৰ বিৰুদ্ধে বাংলাদেশ সেনাৰ সংঘাতে লৈছে চূড়ান্ত ৰূপ বিগত এমাহৰ ভিতৰতে বাংলাদেশ 2000তকৈ অধিক লোকক জিম্মাত লৈছে সেনাই আৰু বাংলাদেশত এতিয়া হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী খবৰ অসমত 1951 চনৰ পাছত অহা কোনো লোকেই মাটি কিনিব নোৱাৰিব মাটি বাৰীক লৈ 7টাকৈ নতুন ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত কোন লোকে মাটি কিনিব পাৰিব কোন লোকে মাটি কিনিব নোৱাৰিব ক'ত মাটি কিনিব পাৰিব ক'ত মাটি কিনিব নোৱাৰিব 7টাকৈ নতুন ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাটি বাৰী কিনা বেচাক লৈ আহি গ'ল ডাঙৰ খবৰ অসমত 1951 চনৰ পাছত অহা কোনো লোকেই মাটি কিনিব নোৱাৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব মাটি বাৰীক লৈ 7টা নতুন নিয়ম ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বহিৰাগতই অসমত মাটি কিনিব নোৱাৰিব যথেমথে বিক্ৰী কৰিবলৈও মানি চলিব লাগিব কেতবোৰ নতুন নিয়ম কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 7টাকৈ নিয়ম ঘোষণা অসমত মাটি কিনা বেচাত আহি গ'ল এই নতুন নিয়ম
আন এটা ব্ৰেকিং নিউজ অসমতেই খিলঞ্জীয়াক গুৰুলাগুৰুলকৈ প্ৰসাৰ কৰা হৈছে শাসক একাংশ সন্দেহজনক লোকৰ পুনৰবাৰ উদ্ভণ্ডালি দেখিবলৈ পোৱা গৈছে অসমতেই অসমীয়া খিলঞ্জীয়াৰ নাই সুৰক্ষা নাই নিৰাপত্তা একাংশ সন্দেহজনক লোকে গুৰুলাগুৰুলকৈ প্ৰসাৰ কৰিলে ৰাজেশ চৌধুৰীক মনোহৰ আলী ৰুবুল আলীৰ লগতে একাংশই প্ৰসাৰ কৰে ৰাজেশক এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি খিলঞ্জীয়া লোকক প্ৰসাৰ সন্দেহজনক লোকৰ আমিনগাঁৱত সন্দেহযুক্ত লোকৰ প্ৰসাৰৰ সন্মুখীন হৈছে খিলঞ্জীয়া লোক আমিনগাঁও ৰেলৱে ভূমিত দখল কৰি থিতা পেলোৱা একাংশ সন্দেহজনক লোকৰ মৰ্ষা দীৰ্ঘ মনোহৰ আলীৰ লগতে একাংশই অঞ্চলটোত চলাই আছিল সন্ত্ৰা দা লাঠিৰে ৰাজেশ চৌধুৰীক আক্ৰমণ কৰে 15জনীয়া সন্দেহজনক লোকৰ দলে অসমতেই অসমীয়া খিলঞ্জীয়াৰ নাই এতিয়া সুৰক্ষা নাই নিৰাপত্তা একাংশ সন্দেহজনক লোকে গুৰুলাগুৰুলকৈ প্ৰসাৰ কৰিলে ৰাজেশ চৌধুৰীক পৰৱৰ্তী খবৰ প্ৰদেশ কংগ্ৰেছত অথন্তৰ গৌৰৱ গগৈক সভাপতি ঘোষণাৰ দিনটোতেই পদত্যাগ দেখিবলৈ পোৱা গৈছে এআইচিচিয়ে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ঘোষণা কৰাৰ দিনটোতেই প্ৰদেশ কংগ্ৰেছত অথন্তৰ প্ৰদেশ কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ববিতা শৰ্মাই কৰিছে দলত্যাগ ববিতা শৰ্মাৰ পদত্যাগক লৈ ৰাজনৈতিক মহলত সৃষ্টি হৈছে এতিয়া ৰহস্য 2016 চনত গুৱাহাটীৰ পূব বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী আছিল ববিতা শৰ্মা আৰু অৱশেষত কৰিছে দলত্যাগ সেই নিৰ্বাচনত বিজেপিৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ হাতত 96,000 ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল ববিতা শৰ্মা দীৰ্ঘদিন ধৰি প্ৰদেশ কংগ্ৰেছৰ কাম কাজৰ পৰা আঁতৰি আছিল ববিতা শৰ্মা 2005 চনৰ পৰা 2016 চনলৈ অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ আছিল ববিতা শৰ্মা আৰু অৱশেষত কংগ্ৰেছ দলৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰে ববিতা